ইমান কষ্টৰ ধনেৰে ঘৰটো সাজিছিলো ইমান কষ্টৰ ধনেৰে মই ঘৰখন সাজিছো এখন বাথৰুম চাক এখন বাথৰুম মই বনাইছো আমি এতিয়া ক'ত যাম এতিয়া স্যার আমি ক'ত যাম আমি তো ভুল কৰা নাই ন ভুলটো আমি কৰা নাই আমাৰ ককা আজু ককাহতে কৰিছিল আমি ভুল কৰিছো ভুল কৰা নাই ন ভুল কৰিলে আমাৰ ককা আজু ককাই কৰিছে এটো এতিয়া আমাৰ এতিয়া ভুগিব লগা হৈছে এতিয়া কি কৰিম স্যার সরকারে কিয় আমাক ইমান শাস্তি দিছে সরকারে কেলে আমাক শাস্তি দিছে আমি কি কোন ভারতৰ নহয় নেকি অতি কষ্টৰ ধনেৰে সজা আপোন ঘৰটো বুলডোজাৰেৰে ভাঙি দিয়া দেখি হুকহুকাই কান্দি উঠিল এজন যুৱক এই দৃশ্য লখিমপুৰৰ নাওবৈচাৰ ফুকন দলনিৰ 237 বিঘা ভিজিয়াৰৰ ভূমিত বসবাস কৰা 114টা পৰিয়ালক বৃহস্পতিবাৰে কৰা হয় উচ্ছেদ তেওঁলোকক এই ভূমি খালী কৰিবৰ বাবে 7 দিনৰ সময়সীমা বান্ধি দি জাননী প্ৰেৰণ কৰিছিল জিলা প্ৰশাসন বৃহস্পতিবাৰে পুৱাৰে পৰা এইসমূহ পকী ঘৰত এইদৰে চলিল প্ৰশাসনৰ বুলডোজাৰ সরকারি উচ্ছেদৰ মাজতে নিজৰ আপোন ঘৰটো ভগা দেখি ৰব নোৱাৰিলে এইজন যুৱক কেমেৰাৰ সন্মুখতে হুকহুকাই কান্দি উঠিল যুৱকজনে আৰু কলে এয়া ভিজিয়াৰৰ ভূমি বুলি আমি জনা নাছিলো আমাৰ ককা আজু ককাহতে এই ভুল কৰি গৈছে সরকাৰে কিয় আমাক ইমান শাস্তি দিছে বুলি প্ৰশ্ন কৰি উচ্ছেদিত যুৱকজনে সরকাৰৰ ওচৰত বিচাৰিলে থাকিবলৈ এডোখৰ ভূমি নাছিলো এখন ভিজিয়াৰ ভূমি হয় আমি স্যার কবলৈ গ'লে আমি একো ভুল কৰা নাই ভুল কৰিছে যদি হেতু আমাৰ ককা আজু ককাই ভুল কৰিছে হেতু কাৰণে আজি আমাৰ এই অৱস্থা হ'ল এতিয়া আমাৰ ইমান কষ্টৰ ধনেৰে আমি এখন ঘৰ সাজিছিলো এটা লেট্ৰিন বাথৰুম সাজিছিলো আৰু মেইন কথাটো হ'ল মোৰ দুটা ভাই ভনী আছে তাক আমি লেখা পঢ়া কৰাই আছো এটা সৰু দোকান দি এতিয়া সরকারে যে উচ্ছেদ কৰিছে আমি এতিয়া ভাই ভনী লেখাপঢ়া কেনেকৈ কৰিম এতিয়া এই যোৱা বছৰত মোৰ ভাইটিৰ ফাৰ্ষ্ট ডিভিজন পাছ কৰিছে লেটাৰ মাৰ্ক লৈ ময়ো বিএ পাছ কৰিছোঁ মই এজন শিক্ষিত ল'ৰা মোৰ দেউতা আমাৰ একদম লেখাপঢ়া নাজানে মূৰ্খ মানুহ মোক কেতিয়াও কোৱা নাছিলে যে এইটো গেজেং মাটি হয় আৰু 2013 যেতিয়া আমি মেট্ৰিক পাছ কৰিছিলোঁ তেতিয়া মই ইনকাম সার্টিফিকেট লাগে ইনকাম সার্টিফিকেট দিলেহে আমাৰ ফ্রি এডমিশন হয় তেতিয়া আমি ইনকাম সার্টিফিকেট মজাদাৰৰ পৰা আনিছো ইনকাম সার্টিফিকেট দিছে মই ফ্রিকে এডমিশন ল'ব পাৰিছো তাৰ পিছতহে গম পাইছো স্যার এইখন গেজেং মাটি হয় এতিয়াতো আমি ক'বলৈ গ'লে কালিৰহে প্ৰজন্ম আমিতো এইখিনি গমেই নাপাওঁ এতিয়া আমি কিনো কৰিম আমিতো ভুল কৰা নাই স্যার মোৰ দৃষ্টিত মই ভুল কৰা নাই সরকারি ভূমিটো বেদখল কৰিব নালাগিছিল না এইটো একেবারে ভুল সরকারি মাটি বেদখল কৰিব নালাগিছিল কিন্তু আমাৰ প্ৰজন্মতো আমি কৰা নাই স্যার আমাক কেলে শাস্তি দিছে সরকারে কেলে আমাক শাস্তি দিছে আমি কি কোন ভারতৰ নহয় নেকি ইমান কষ্টৰ ধনেৰে মই ঘৰখন সাজিছো এখন বাথৰুম চাক এখন বাথৰুম মই বনাইছো এতিয়া সরকারে নির্দেশ দিছে এখন উচ্ছেদ হব সরকারের নিয়ম তো আমার মানিবই লাগিব এখন সরকারের নীতি মানিবই লাগিব আমার মানি ঘরখন ভাঙি লৈ গৈছো এতিয়া স্যার আমি ক'ত যাম আমি তো ভুল কৰা নাই ন আমি ভুল কৰিছো ভুল কৰা নাই নহয় ভুল কৰিলে আমাৰ ককা আজু ককাই কৰিছে এটো এতিয়া আমাৰ এতিয়া ভুগিব লগা হৈছে এতিয়া কি কৰিম স্যার আৰু এনে দুখৰ মাজত মানুহে কৈ থাকে আমি সন্দেহযুক্ত আমি কেনেকৈ সন্দেহযুক্ত হলো স্যার মোৰ ককা আজু ককা আজি প্ৰায় 110 বছৰত এইখন লখিমপুৰত বসবাস কৰি আছে মই কেনেকৈ বাংলাদেশী হ'ম মই কেনেকৈ সন্দেহযুক্ত হ'ম মই এইবিলাক বাংলাদেশী সন্দেহযুক্ত মই বুজিয়েই নাপাওঁ মই একজন অসমীয়া ল'ৰা মই অসমীয়া মাধ্যমত লিখা পঢ়া কৰিছোঁ মোৰ ভাইটিৰ ভণ্টিক এইখন অসমতে লিখা পঢ়া কৰি আছোঁ এনেকৈ ক'লে আমি মানি নলওঁ আমাৰ মাটি দিবই লাগিব সরকারে আমাক মাটি দিবই লাগিব মই মানি নলওঁ নহ'লে সরকারে খুলে মাৰি থৈ যাক মই স্যার ভাগৰ
নিউজ ডেস্ক ৰিপৰ্ট লখিমপুৰ লাইভ।